everyone মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো গাইস এই সেশনে এতিয়া চুলিৰ মুণ্ডন হৈ আছে আজি হৈছে দহা বহুত দিনৰ পিছত ইয়া আমাৰ দহা হ'বলৈ গৈ আছে কাৰণ 10 দিন আমি পালন কৰিলো তাৰে আজি চুৱা এৰাব লাগিব যে এইকাৰণে নাপিতে চুলি খুৰাই আছে যিসকলে কান্ধত লৈ গৈছিলে জেঠিমাক তেখেতলোকে সকলোৱে যি বেটা আছে বেটা সকলোৱে আৰু নিজৰ নাতি চুলি খুৰাব আৰু এই দেখিছা যা যোগাৰ চলিছে মই কিন্তু গৈ ভিডিঅ' কৰা নাই এই ভিডিঅ' মোক সংগ্ৰহ কৰি দিছে মানুহজনে কাৰণ মানুহজনে জানে যিহেতু আমাৰ সৰুহুৰা পৰম্পৰা বিষয়ে মই যিহেতু ভিডিঅ' বনাই থাকো এইকাৰণে মানুহজনে হেল্প কৰিলে এই দেখিছানে সকলোৱে চুৰি খুৰাই লৈছে কোনে কোনজন চিৰিবই পৰা নাই ঘৰ আহিলে গম পাম তাৰ পিছত এই দেখিছানে আমাৰ হিটু সাইডে আছিলে আমি গাপা ধুই গুচি গলো মহিলাসকলৰ আমাৰ এইটো ঘাট বুলি কয় ঘাট কৰি এতিয়া আমি ঘৰলৈ ইয়া পানী লৈ গৈ আছে আৰু কিবা কিবি নিয়ম আছিলে হেয়া কৰিলে মই যেহেতু যোৱা নাইতো মই ক'ব নোৱাৰিছো ফুল আৰু এনেকা বাজনা বজাই গান গাই গাই এনেকা ঘৰলৈ লৈ আহে পানী পুখুৰী পানী লৈ আহিছে আৰু এই পুখুৰী পানী এতিয়া আমাৰ গৰাংগ পূজা কৰা হ'ব তাত ব্যৱহাৰ কৰা হ'ব এই চাইছেনে আমি সকলোৱে সবে যোনে যি পাৰিছে গেঞ্জি গামোচা ধুতি যাক যি পাৰে ইয়া দি পিনি সিহঁতক মাতে আৰু ইয়া আমাৰ চোতালত এয়া পানী আৰু এনেকা ধুনা দি পিনি সকলোৱে সেৱা কৰে আৰু এই গধূলি পূজা আমাৰ আৰম্ভ হৈছে গৰাংগ পূজা সবে জানে বিষ্ণু পূজা কৰা হয় তো এতিয়া আমাৰ মিনি ব্লগটি চাই কেনে পালে নিশ্চয় জনাব মই আমাৰ পাৰম্পৰিক অকমান বিষয়ে দহাৰ কিছুমান নীতি নিয়ম বিলাক শ্বেয়াৰ কৰিলো কৰবাত ভুল আছে যদি ক্ষমা কৰিব আজিলৈ আহো বাই বাই এভৰিৱান